আমাৰ দিব্যাংগ মঞ্চ যিহেতু মই সম্পাদকৰ দায়িত্বত আছোঁ, মাজতে এটা সাংবাদ মাধ্যমত এটা মোৰ অডিঅ' এটা ভাইৰেল হৈছিলে। এটা চৰ্চাত আছে, ভাইৰেলটোত বহুতখিনি কিবা কিবি হৈ আছে। মই মেণ্টেলি ডিপ্ৰেশ্যনতো পৰি গৈছিলোঁ। বহুত সাংবাদিক বন্ধুসকলে মোক ফোন কৰে যে আপোনাৰ এটা অডিঅ' এটা ভাইৰেল হৈছে, তাৰে আচল ৰহস্যটো কি। মই সেই হিচাপত আজি মই মিডিয়াখিনিক মাতি পেলাই আপোনালোকৰ ওচৰত মই অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমি দিব্যাংগ মঞ্চ অসমে প্ৰায় 9 লাখ দিব্যাংগৰ হৈ আমি স্বাৰ্থৰ হৈ মাত মাতি আছোঁ যিকোনো সমস্যাৰ ওপৰত। মাজতে আমাৰ 2018 চনত দিব্যাংগসকলৰ সংৰক্ষিত পদ আছিলে 513টা পদ, গুৱাহাটী বিশ্ববিদ্যালয় অনুষ্ঠিত কৰিছিলে। সেই বিশ্ববিদ্যালয় অনুষ্ঠিত কৰা পদসমূহত তাৰে 4196 এখন প্ৰভিজন মেৰিট লিষ্ট এখন বিশ্ববিদ্যালয় এখন উত্থাপন কৰিছিলে। তাতে বহুত আমি দুৰ্নীতি পাইছিলোঁ। সেই ক্ষেত্ৰত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত আমি মাননীয় উচ্চতম ন্যায়ালয়ত আমি দৰখাস্ত হৈছিলোঁ যে ইয়াত যিটো দুৰ্নীতিটো আছে এই দুৰ্নীতিটোৰ বাবে। কিন্তু আমাক গুৱাহাটী উচ্চতম ন্যায়ালয়ে আমাক ভাল এটা ৰায়দান এটা দিলে। ৰায়দানৰ ফলত আমি দিব্যাংগসকলৰ আধা নিযুক্তি হৈ গ'ল। কিন্তু দুৰ্ভাগ্যজনক, যিটো আমি উচ্চতম ন্যায়ালয়ত আমি দৰখাস্ত হোৱাৰ ফলততো আমাৰতো উকিলৰ এটা মাননি ফিজ থাকে। সেই মাননি ফিজৰ বাবে আমি দিব্যাংগ বন্ধুসকলৰ লগত এখন সভা অনুষ্ঠিত কৰিছিলোঁ নলবাৰীত। তাতে আমি এটা প্ৰস্তাৱ লৈছিলোঁ যে আমি উকিলৰ মাননি ফিজটোৰ কাৰণে দিব্যাংগ বন্ধু বান্ধৱীসকলে আমাক সহায় কৰিব লাগিব। আৰু লগতেও আমিও দিব্যাংগ মঞ্চ অসমৰ সংগঠনৰ ফালৰ পৰা আমি উকিলৰ মাননি ফিজটোক আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ। তাৰে মাজত মই আমাৰ এই সংগঠনৰে এজনী মহিলাৰ লগত মই ফোন কৰিছিলোঁ। ফোন কৰি পেলাই তেখেতক মই অকণমান কিবা সংখ্যা বিচাৰিছিলোঁ উকিলৰ মাননি ফিজটো। সেই মাননি ফিজটো বিচাৰাত তেখেতে মোৰ ওপৰত এটা মিছা এটা আৰোপ এটা লগাই দিছে যে মই চাকৰিৰ নামত পইচা বিচৰা বুলি। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতা আৰু নিকা পদ্ধতিৰে চাকৰি দি আছে। মই মহিলাজনীক এটা কথাই ফোন কৰিছিলোঁ যে আমাৰ উকিলৰ মাননি ফিজটো দিব লাগে, টকা মই 60 বিচাৰিছিলোঁ। সেইটো বস্তুটো আমি কৈছিলোঁ যে লিষ্টত নাম আহিব আপোনালোকৰ। সেই বস্তুটো তেখেতে এটা কাৰ লগত তেখেতে দুজনমান দুষ্টকাৰী ব্যক্তিৰ লগত জড়িত হৈ মোক বদনাম সজাই দিছে। আৰু মই সেইটো পূৰা ইতিমধ্যে সেইটো মই নস্যাৎ কৰিছোঁ। সেইটো এটা সম্পূৰ্ণ এটা মিছা কথা। মোক ৰাজনৈতিকভাৱে মোক ষড়যন্ত্ৰ কৰিছে। কাৰণ মই 2026 চনত 26ত মই নিৰ্বাচন খেলিম বুলি মই মনত আশা মেলিছোঁ। সেই ক্ষেত্ৰত মোক এটা ফচোৱাৰ এটা ষড়যন্ত্ৰ মেলিছে।